সমাগত হেঁপাহৰ বিহুটি ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হেঁপাহৰ বিহুটিক আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি তুংগত কৰি তুলিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ সেই মৰাণৰ সমীপৰ বেজদুলীয়াত। আৰু অকল এই বেজদুলীয়া গাঁৱৰ যুৱতীসকলে নহয়, আশে পাশে থকা বহুকেইখন গাঁৱৰ যুৱতীসকলে এনেধৰণে তেওঁলোকৰ যি জেং বিহু, সেই জেং বিহু তেওঁলোকে আখৰা কৰাত ব্যস্ত হৈ পৰিছে। আমি সামগ্ৰিকভাৱে যি পৰিৱেশ, সেই পৰিৱেশ ND24 দৰ্শকসকলক আমি দেখুৱাব বিচাৰিছোঁ। এনেধৰণে তেওঁলোকে বিভিন্ন মঞ্চত তেওঁলোকে পৰিৱেশন কৰিব আৰু গাঁৱৰ ঘৰৰ যি চোতালে চোতালে তেওঁলোকে পৰিৱেশন কৰিব। অকণমান বিহুৰ মাজলৈ আমি যাব বিচাৰিছোঁ। আমারে নাচনি হালিছে জালিছে গগনাৰ মাতমিয়া দুফালে দুছাতি মাজতে আমি কথা পাতিবলৈ চেষ্টা কৰিম কেতিয়াৰ পৰা তেওঁলোকে আখৰা কৰিছে। মই তোমাৰ ওচৰলৈ আহিছোঁ, কেতিয়াৰ পৰা আখৰা কৰি আছে আৰু বিহু বুলি ক'লে কেনেকুৱা লাগে? আমি এতিয়া ফাগুনৰ প্ৰথমৰ পৰাই কৰি আছোঁ আখৰা কৰা, এতিয়া হ'লেই দিন আৰু বিহু বুলি ক'লে মনটো বহুতেই ভাল লাগে, এটা সুকীয়া অনুভৱ। যিহেতু আমি ভাল লাগে কাৰণে মানে ফাগুনৰ প্ৰথমৰ পৰাই আখৰা কৰি থকা হৈছে আৰু গাঁওখনতো এটা সুকীয়া পৰিৱেশ হয় বিহু বুলি ক'লে। তগৰ ফুলে, কেতেকী, কপৌ সেনেকৈ আৰু চাৰিওফালে ঢোলৰ মাত, পেঁপাৰ মাত তেনেকৈ শুনা কাৰণে আৰু বিহু আখৰা চবেই আমি গাভৰুসকল বুলি নহয়, আমাৰ গাঁৱৰ ডেকাসকলেও তেনেকৈ আখৰা কৰি থকা হয়। ভাল লাগে বিহু। বিহুৱান বোৱা হৈছে নে? হয়, বোৱা হৈছে। চেনাইলৈ বুলি কৈছে আৰু বাকীসকলৰ বাবে বোৱা হৈছে। কিমানগৰাকী যুৱতী আছে তোমালোকৰ? আমি 15 গৰাকী। ক'ত পৰিৱেশন কৰিবা? আমি আমাৰ ডিষ্ট্ৰিক্টত, ডিব্ৰুগড় ডিষ্ট্ৰিক্টত তাৰ ভিতৰত যিমানখিনি অঞ্চল আছে তালৈ যাবলৈ চেষ্টা কৰিম। তাৰোপৰি যিখিনি ওচৰৰ ডিষ্ট্ৰিক্ট আছে তাতো যাবলৈ চেষ্টা কৰিম। গাঁৱৰ ঘৰে চোতালতো অনুষ্ঠান কৰা হয়। তেনেদৰে ওচৰৰ মাতেও আমাক তেনেকৈ প্ৰগ্ৰেম কৰিবলৈ তেনেকৈ যোৱা হয়। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে তেওঁলোকে আখৰা কৰাত ব্যস্ত হৈ পৰিছে। এয়া বেজদুলীয়া যি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত তেওঁলোকে আখৰা কৰি আছে আৰু ফাগুনৰ প্ৰথমটো দিনৰ পহিলাৰ পৰাই তেওঁলোকে আছিল যিহেতু আখৰা কৰিছে। বিভিন্ন মঞ্চত তেওঁলোকে তেওঁলোকৰ যি জেং বিহু তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু গাঁৱৰ ঘৰে ঘৰে চোতালে চোতালে তেওঁলোকে এই বিহু তেওঁলোকে পৰিৱেশন কৰিব। আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম এগৰাকী যুৱতীৰ সৈতে। কিমান দিনৰ পৰা কেনেধৰণে তেওঁলোকে কৰি আছে সেয়াও আমি জানিম। মই তোমাৰ ওচৰলৈ আহিছোঁ। কিমান দিনৰ পৰা আখৰা কৰি আছে তোমালোকে? আমি ফাগুন মাহৰ পহিলাৰ পৰাই আমি আখৰা মানে চলাই আছোঁ। বিহু বুলি ক'লে গাঁওখনৰ পৰিৱেশটো কেনেকুৱা হয়? খুবেই ধুনীয়া, খুব আনন্দময় হৈ থাকে। গছত কুলিৰ মাত, কেতেকীৰ সুগন্ধ, কপৌ ফুল, তগৰ ফুলৰ সুগন্ধ গোটেই গাঁওখন আমোলমোৰাই থাকে। আৰু বহাগ বুলি ক'লে আমাৰ গাভৰুসকলৰ গাত খুব আনন্দৰ পৰিৱেশ, কাৰণ আমি চেনাইলৈ গামোচা বওঁ, লগতে পিঠা পনাও আয়োজন কৰোঁ আলহীৰ কাৰণে। ক'ত প্ৰদৰ্শন কৰিবা? আমি আমাৰ ডিষ্ট্ৰিক্টৰ লগতে ওচৰে পাঁজৰে প্ৰতি ডিষ্ট্ৰিক্টৰ বিহু মঞ্চ, চোতাল আমি বিহুৰ যি পহিলাৰ আমি গাঁৱৰ নামঘৰৰ পৰা আৰম্ভ কৰোঁ। নামঘৰত প্ৰথম আমি সেৱা লৈ তাৰ পৰা গোটেই গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ 2দিনমান আমি চোতাল প্ৰগ্ৰেম কৰোঁ। তাৰপিছত আমি মঞ্চলৈ যাওঁ। কি নাম তোমালোকৰ বিহু দলটিৰ নাম? খোৱাং আঞ্চলিক জোনবাই জেং বিহু দল। বেজদুলীয়া যুৱতী আছে নে বেলেগৰো আছে? বেজদুলীয়াৰ লগতে ওচৰে পাঁজৰে যিখিনি গাঁও আছে, গাঁৱৰ 2-এগৰাকী আমাৰ ছোৱালী মানে আমাৰ টীমত আছে। হয়, ধন্যবাদ জনাইছোঁ। আৰু পুনৰ মই সামগ্ৰিক কিছু পৰিৱেশ দেখুৱাইছোঁ। তেওঁলোকে যিহেতু আখৰা কৰি আছে বেজদুলীয়া প্ৰাথমিক বিদ্যালয় যি প্ৰাংগণত। আৰু দেখা গৈছে আচলতে বিহু বুলি ক'লে প্ৰতিজন অসমীয়াৰ বলিয়া আৰু বিহু যিহেতু তেওঁলোকে আদৰিবৰ বাবে সাজু হৈছে। আৰু অকণমান বিহুৰ মাজলৈ যাব বিচাৰিছোঁ। মনৰ কথা খাৰি মনতে ঘূৰিলে ঐ জান ঐ জান ঐ জান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।